বৰপেটা জিলা বৰপেটা ৰোড আৰু মানাক অঞ্চলৰ বিভিন্ন প্ৰান্তৰ নদীবোৰত এতিয়া অবৈধ বালি খনন কাৰ্য অব্যাহত আছে। এই অবৈধ বালি খনন কাৰ্যত জড়িত বৰপেটা ৰোডত অৱস্থিত বন বিভাগৰ ৰেঞ্জাৰ অভিজিত বৰুৱাৰ লগতে জনৈক চৰকাৰ নামৰ ব্যক্তিৰ নাম উল্লেখ চৰ অঞ্চলৰ ৰাইজৰ। খনন কাৰ্যত অতিষ্ঠ হৈ চৰকাৰক অৱগত কৰিবলৈ সংবাদমেল ভুক্তভোগী ৰাইজৰ। তেনে এক অঞ্চল বেকী নদীৰ পাৰত অৱস্থিত বালাভিটা গাঁও। বালাভিটা ৯ নং খণ্ডৰ চৰ অঞ্চলত অবৈধভাৱে চলি থকা বালি খনন কাৰ্য বন্ধ কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাই নৈপৰীয়া বাসীৰ সংবাদমেল বৰপেটা প্ৰেছ ক্লাবত। এই সময়ত বেকী নদীৰ কবলত পৰি উচ্ছন্ন যোৱা গাঁওখনৰ নিজৰ মেডি মাটি পুনৰ চৰ হৈ উঠাত গাঁওবাসীয়ে সেই মাটিৰ ঘৰ সাজি থাকিবলৈ আহি বিপদত পৰিছে। মথাউৰি বাস কৰি থকা মেডি পাট্টাৰ মাটিৰ বাসিন্দাসকলে খনন কাৰ্য বন্ধ কৰাৰ বাবে বহুবাৰ বৰপেটা ৰোডৰ বন বিভাগৰ ৰেঞ্জাৰ অভিজিত বৰুৱাক অৱগত কৰিছিল, যদিও এই পৰ্যন্ত তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি দিনে নিশাই ডাম্পাৰ জেচিপিৰ দ্বাৰা নদী খনন কৰি হাজাৰ হাজাৰ মানুহক ভূমিহীন কৰিছে। ইতিমধ্যে নদী খনন কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়া আছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। তথাপিও কাৰ ছত্ৰছায়াত এই খনন কাৰ্য অব্যাহত আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। বালি খনন কাৰ্য সন্দৰ্ভত কেইবাটাও কেছ চলি থকাৰ কথাও উল্লেখ কৰে সংবাদমেল যোগে স্থানীয় ৰাইজে। এই খনন কাৰ্যত জড়িত মূল ব্যক্তি কেইজনক আটক কৰি বন বিভাগৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ বিচাৰিছে বালাভিটা গাঁৱৰ ৰাইজে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, TV24। বিষয়টো হ'ল আমাৰ বালাভিটা ৯ নম্বৰ খণ্ডত যিটো অবৈধভাৱে চৰ খনন কৰি আছে, গতিকে আমি এই চেনেলৰ দ্বাৰাই মুখ্যমন্ত্ৰী মহোদয়ক এইটো কথা অনুৰোধ জনাইছোঁ যে আমাৰ নদী খনন কৰি মানে আমাৰ হাজাৰ হাজাৰ ৰাইজৰ ভূমিহীন কৰি আছে, একদম অবৈধ হিচাপত খনন কৰি আছে। নদী খনন কৰাৰ কোনো সংবিধান নাই, কোনো আইন নাই, কোনো ৰুল নাই। গতিকে তেওঁলোকে কি হিচাপত এই বন বিভাগৰ যিটো আমাৰ ৰেঞ্জাৰ অভিজিত বড়ো আছে, তেওঁলোকে কি কাৰণত কি উদ্দেশ্যত যে এই নদী খনন কৰি আছে, গতিকে নদী খনন কৰি আমাৰ হাজাৰ হাজাৰ ৰাইজৰ ভূমিহীন কৰি আছে। অভিজিত বৰুৱাক মই অনুৰোধ জনাইছোঁ অতি সোনকালে 12 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত এই চৰ উঠিছে, এই চৰ খনন কৰাটো বন্ধ কৰি দিব লাগে। যদি বন্ধ নকৰে আমি ৰাইজে মিলি আইনৰ আশ্ৰয় ল'ম, উচ্চ ন্যায়ালয়ৰ আশ্ৰয় ল'ম আৰু হাইকোৰ্টৰ আশ্ৰয় লোৱাৰ কাৰণে আমি বাধ্য হৈ আছোঁ। বান্দৰখোৱা 6 নম্বৰ মহলটো দুটা তিনিটা হাইকোৰ্ট হৈ আছে। কোন সংবিধানত এই মহলটো চলাই আছে? সেইটো এটা ডাঙৰ আমাৰ যিটো বৰপেটা ৰোড। আৰু সমস্যা হ'ল কি, আমাৰ বৰপেটা ৰোডৰ যিটো বন বিভাগৰ কৰ্তৃপক্ষ ৰেঞ্জাৰ অভিজিত বৰুৱা, তেওঁলোকে প্ৰভাৱশালী নেতাৰ লগ লাগি আৰু কেইজনমান মানুহ সত্য চৰকাৰ আৰু কেইজনমান ব্যক্তি লগ লাগি মানে এই নদী খনন কাৰ্য কৰি আছে। আমাৰ তাতে মাটি বাৰী আছে, মাটি আছে, আমি ভূমিহীন আছে। এইটো এটা প্ৰমাণ হাইকোৰ্টৰ, চাওক আপোনালোকে ৰাইজে। আৰু এনেকুৱা প্ৰমাণ বহুত আছে। এইটো মোৰ এই পাট্টা, এই গোপী দাস বুলি লেখা আছে, এই চাওক। তাতে আমাৰ মাটি আছে, বাৰী আছে। আমি নদী খনন কৰাৰ কাৰণে আমি ঘৰ ভাড়া থাকি আছোঁ বালাভিটা জামতলাত। সন্মুখত যে বাৰিষা আহিব, যিটো তাত বান্ধ দিছে অবৈধ হিচাপত, কোনো ৱাটাৰ প্ৰুফৰ কোনো ৱাটাৰ নাই, কোনো ধৰণৰ কোনো সংবিধান নাই। নদী বান্ধ দি নদী খনন কৰাৰ কাৰণে ৰাইজৰ অসুবিধা, এই মাটিবিলাক উঠছে, তাতে আৰু অসুবিধা হৈছে, আপোনালোকে চাওক। গতিকে এই আমাৰ বৰপেটা ৰোডৰ যিটো ৰেঞ্জাৰ অভিজিত বৰুৱা, তেওঁৰ ওপৰত কোন প্ৰভাৱশালী নেতাৰ বা আশীৰ্বাদ আছে, কোন মন্ত্ৰীৰ আশীৰ্বাদত এই অবৈধ হিচাপত খনন কৰি আমাৰ মেডি মাটি, এই চাওক মেডি মাটি, পাট্টা নাম্বাৰ হ'ল 139 পাট্টা নাম্বাৰ, এই গোপী দাস পাট্টা। মই খাজনা দিছোঁ, মই ৰিবনি দি আছোঁ। গতিকে আমি ভূমিহীন হৈ আছোঁ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ এই নিউজটো যাতে ভালকৈ অলপ অসমৰ ৰাইজেও গম পায়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও গম পায়। আমি মুখ্যমন্ত্ৰী যদি এনেকৈ খনন কৰাৰ অনুমতি দিয়া নাই তেওঁলোকে, মোৰ এটা অনুমান। গতিকে এনেকৈ যদি ভূমিহীন কৰে তেতিয়াহ'লে আমাক মাটি পট্টা দিয়ক, কোনোবা জেগা আমাক মানে ভূমি দান কৰক আমাক।
হাইকোর্টের পৰা বন্ধ কৰি দি আছে। এই হাইকোর্টের অর্ডার আছে, এটা মিছা কথা নহয়, সত্য কথা। সঁচা কথা মানে সঁচা গুড় আন্ধাৰতো মিঠা। এতে মিছা কথার কোনো হেৰি নাই, আমি সত্যটো কৰি আছো। গতিকে আমি ৰাইজে ভূমিহীন হৈ আছো, হয়তো আমাক মাটি ভূমি দান কৰক, আৰু নহ'লে কাৰ্যকালী এইবিলাক বন্ধ কৰক। আমাৰ মেধি মাটি